বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি হৈছে তৃতীয়টো দিন। গহপুৰৰ পৰা এই যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গহপুৰৰ মা কল্যাণী মন্দিৰত সেৱা লৈ নাও বৈচালৈকে যাত্ৰা আৰম্ভ। গহপুৰৰ পৰা বিহপুৰীয়া ৰঙানদী হৈ এই যাত্ৰাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ বহু জ্যেষ্ঠ নেতাৰ। আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে হাৱাজানৰ পৰা পৰিৱেশ। এয়া আপোনালোকে দেখিছে গহপুৰৰ পৰা বিহপুৰীয়া হৈ ৰঙানদীলৈ এই যাত্ৰা আৰম্ভ কৰিছে আৰু তাৰ মাজৰ ভাগৰ অংশৰ আমি দৃশ্য দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখিছে অনুৰাগীসকলে এনেধৰণেই মুখ্যমন্ত্ৰীগৰাকীক গামোচা দিছে আৰু দেখিবলৈ পোৱা গৈছে যে এই যাত্ৰাত সংগ দিছে বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অমিয় কুমাৰ ভূঞা আৰু সমান্তৰালভাৱে আৰু কেইবাগৰাকী নেতাক দেখিবলৈ পোৱা গৈছে আৰু হাজাৰ হাজাৰ অনুৰাগীয়ে এনেধৰণেই ভিৰ কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰী মুহূৰ্তত দেখুৱাই সুশাসন আহিল নাশী দুৰ্নীতি, সুৰক্ষাৰ সতে আহিল প্ৰগতি, মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শকতি। প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা। উজনি নামনি ফুলি আছে জিলিকি, পদুমৰ পাহি মুখে মুখে হাঁহি, চৌপাশে দেখিছো বিকাশৰ ছবি, চহৰ আমি আজি তৃতীয় দিনৰ জন আশীৰ্বাদ যাত্ৰা গহপুৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰম্ভণিত যেনেকুৱা কোনো এটা এনেকুৱা আজি প্ৰায় 40 কিলোমিটাৰ আমি আহিলোঁ। এই 40 কিলোমিটাৰত এনেকুৱা 1 ইঞ্চি এনেকুৱা স্থান খালী যোৱা নাই য'ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজে আশীৰ্বাদ দিয়া নাই। গতিকে এয়া অভূতপূৰ্ব, আচলতে ঐতিহাসিক আৰু অসমৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা ৰাজনৈতিক যাত্ৰা মই মোৰ জীৱনত দেখা নাই। যোৱা 4টা দশক ৰাজনীতি ক্ষেত্ৰখনত আছোঁ প্ৰায়। গতিকে এনেকুৱা অকৃত্ৰিম স্বতঃস্ফূৰ্ত ৰাইজৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ। আৰু কেৱল ৰাজনৈতিক যাত্ৰা নহয়, এইটো অসমৰ সুৰক্ষিত ভৱিষ্যতৰ যাত্ৰা, অসমৰ অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা। আৰু সেইকাৰণে আজি জাত পাত ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আপুনি দেখিব সংখ্যালঘু অঞ্চলতো খিলঞ্জীয়া মানুহ ওলাই আহিছে। গতিকে ইয়াৰ পৰা এইটো প্ৰমাণিত হৈছে যে অসমৰ ৰাজনীতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কোনো বিকল্প নাই।